হেল্ল' এণ্ড ৱেলকাম টু AM গাইড আছাম। JB ল কলেজত যিবোৰ ষ্টুডেণ্ট এবাৰ LLB নাইবা BLLB এডমিশ্যন ল'ম বুলি ভাবিছা, তোমালোকৰ অনলাইন এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব, ইয়াতে টোটেল চিট কেইটা আছে, এডমিশ্যন ফিজ কিমান, তাৰ লগতে এণ্ট্ৰেঞ্চ হ'ব নে ইণ্টাৰভিউ হ'ব আৰু স্কলাৰশ্বিপ এমাউণ্ট কিমান পাবা, তাৰ সম্বন্ধে আজিৰ ভিডিঅ'ত মই ডিটেইলড ডিছকাশ্যন কৰি যাম। তো পোনপ্ৰথমতে JB ল কলেজ এইটো আছে আমাৰ গুৱাহাটী চানমাৰীত অৱস্থিত হয়। তো JB ল কলেজত যদি চাওঁ LLB আৰু BLLB দুটা কোৰ্ছে অফাৰ কৰা হয়। ইয়াতে LLB 3 ইয়াৰ্ছ কোৰ্চৰ কাৰণে টোটেল চিট আছে 320 আৰু BLLB 5 ইয়াৰ্ছ কোৰ্চৰ কাৰণে টোটেল চিট আছে 120। তো এই 120 আৰু 320 চিটৰ কাৰণে ইয়াতে এডমিশ্যনটো হয় আৰু ইয়াৰ এডমিশ্যনটো ইণ্টাৰভিউৰ ওপৰত হয়। এটা অৰেল ইণ্টাৰভিউ হ'ব। সেই ইণ্টাৰভিউত যদি তুমি পাছ কৰা, ইফ ইউ কোৱালিফাই দ্য অৰেল ইণ্টাৰভিউ, তেতিয়াহ'লে কি তুমি এডমিশ্যনটো পাবা ইয়াতে। এতিয়া JB ল কলেজত LLB আৰু BLLB ইণ্টাৰভিউত কি টাইপৰ কুৱেশ্যন সুধিব, নাইবা তোমালোকে ইয়াতে ইণ্টাৰভিউ দিবৰ কাৰণে অনলাইন এপ্লিকেশ্যনটো আৰম্ভ হ'ব কেতিয়া। চ' ফাৰ্ষ্ট অফ অল ইয়াতে BLLB এডমিশ্যনটো যোৱা বছৰ যদি চাওঁ মে' মাহতে কমপ্লিট হৈ গৈছিল। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ আগতে তেওঁলোকে এডমিশ্যন কমপ্লিট কৰিছিল। এইবাৰ মে' বা জুন মাহৰ ভিতৰত এডমিশ্যনটো হ'ব। গতিকে তোমালোকে চাব পাৰা প্ৰত্যেক বছৰ এডমিশ্যনৰ কাৰণে নটিফিকেশ্যনটো ছেম টাইমত নোলায়। কিছুমান বছৰত জুনত নটিফিকেশ্যন ওলায়, কিন্তু লাষ্ট ইয়াৰ মে'ত এডমিশ্যন কমপ্লিট। গতিকে এইবাৰ এটা টেণ্টেটিভ ডেট ধৰি ল'ব পাৰোঁ, মে' মাহৰ লাষ্টত নটিফিকেশ্যনটো ওলাব পাৰে, বা যেতিয়া ওলায় মই তোমালোকক জনাই দিম। LLB এডমিশ্যনটো কিন্তু লাষ্ট ইয়াৰ দেৰিকৈ হৈছিল। গতিকে LLBৰ কাৰণে যদি চাওঁ জুনতে ওলাব নটিফিকেশ্যন আৰু জুলাই বা আগষ্ট মাহত ইয়াতে ইণ্টাৰভিউ হ'ব, ভাইবা ভোজ হয়। আৰু ইয়াতে যদি এডমিশ্যন লোৱা তোমালোকে এডমিশ্যন ফিজটো কিমান হ'ব, এডমিশ্যন লোৱাৰ আগতে মই তোমালোকৰ এটা কথা ক্লিয়াৰ কৰি দিওঁ, যিটো ভাইবা ভোজ হয়, ইণ্টাৰভিউ হয়, ইয়াতে তোমালোকে কোৱালিফাই কৰিবই লাগিব আৰু ইয়াৰ কাৰণে এটা স্পেচিফিক চিলেবাছ থাকে। সেই চিলেবাছটো কভাৰ কৰি তোমালোকে প্ৰিপাৰেশ্যন কৰিলে পাই যাবা, কাৰণ ইয়াতে এটা টপিকৰ ওপৰত কেতিয়াও কুৱেশ্যন নুসুধে। গতিকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব, কি টপিক্স ইয়াতে লাগিব, মষ্ট ইম্পৰ্টেণ্ট টপিক্স, আৰু কেনেকৈ মানে ভাইবাটো ক্ৰেক কৰিব পাৰি, তাৰ ওপৰতে মই অনলাইন ক্লাছ কৰাই আছোঁ, গুগল মিটত স্পেচিয়েল ক্লাছ। তোমালোকে ক্লাছটো জইন কৰিলে ইজিলি ভাইবা ক্ৰেক কৰিব পাৰিবা। মই ফুল্লি প্ৰিপাৰেশ্যন তোমালোকক কৰাই দিম। তো ক্লাছটো যদি জইন কৰা অনলি 3000 ফিজ হ'ব। ইণ্টাৰভিউ হোৱালৈকে এডমিশ্যনলৈকে তোমালোকক মই গাইডেঞ্চটো দি যাম। গতিকে ক্লাছটো জইন কৰিলে তোমালোকে মোক কণ্টেক্ট কৰি ল'বা। মোৰ হোৱাটছআপ নাম্বাৰটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। এতিয়া নেক্সট মোৰ টপিক হৈছে ইয়াত এডমিশ্যন ফিজ কিমান হয়। JB ল কলেজত এডমিশ্যন ফিজ, JB ল কলেজ যিটো প্ৰাইভেট ল কলেজ হয়, পাৰ ছেমিষ্টাৰ এডমিশ্যন ল'ব লাগে LLB আৰু BLLB। গতিকে ইয়াৰ এডমিশ্যনটো অলপ হাই হয়। এডমিশ্যন ফিজ 18,000ৰ পৰা 24,000ৰ ভিতৰত তোমালোকে এডমিশ্যন ফিজ দিব লাগিব। ইয়াতে পাৰ ছেমিষ্টাৰ 18ৰ পৰা 24,000লৈকে এডমিশ্যন ফিজটো হয়। প্ৰত্যেক বছৰ এডমিশ্যন ফিজটো অলপ মানে ডিফাৰেণ্ট হয়, চব বছৰত একে নহয়, কমে বাঢ়ে তেনেকৈ। ইভেন ছেমিষ্টাৰত অলপ কমি যায়, কেতিয়াবা ফিজটো ছেম থাকে আৰু কেতিয়াবা অলপ বাঢ়ি যায়। এডমিশ্যন ফিজ গম পালা। এতিয়া স্কলাৰশ্বিপ তোমালোকে পাবা নে নাই তাৰ সম্বন্ধে কওঁ। JB ল কলেজত যদি এডমিশ্যন লোৱা তোমালোকে, BLLB এডমিশ্যন ল'লে যদি কোনো গেপ নাই, এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিবা আৰু যদি 70+ মাৰ্কছ আছে হায়াৰ ছেকেণ্ডেৰীত, তেতিয়াহ'লে তোমালোকে ঈশান উদয় এটা স্কলাৰশ্বিপ আছে, ঈশান উদয় বুলি কয়, মেৰিট কাম মিনছ UGCৰ স্কলাৰশ্বিপ হয়, সেইটো এপ্লাই কৰিব পাৰা। পাৰ ইয়াৰ তোমালোকে 54,000কৈ স্কলাৰশ্বিপটো পাবা। গতিকে হ'ল 5 ইয়াৰ্ছত তোমালোকে 54,000কৈ পাই যাবা পাৰ ইয়াৰ। আৰু LLB কৰা ষ্টুডেণ্টবোৰেও, যিবোৰ মাইনৰিটি আছে, OBC আছে, তেওঁলোকে স্কলাৰশ্বিপ পাব পাৰ ইয়াৰ 30,000কৈ। নাইবা যিকেইজন ষ্টুডেণ্ট ইয়াতে মানে 70+ পাইছে ডিগ্ৰীত, তেওঁলোকেও ঈশান উদয়ৰ কাৰণে এপ্লাই কৰিব পাৰিব, কিন্তু কোনো ধৰণৰ গেপ থাকিব নালাগে। এইবাৰ পাছ আউট হ'ব লাগিব, কোনো গেপ থাকিব নালাগিব, ঈশান উদয়ৰ কাৰণে এপ্লাই কৰিব পাৰে। মাইনৰিটি নাইবা OBC বিলাকেও 30,000কৈ পাৰ ইয়াৰ স্কলাৰশ্বিপ পাব। গতিকে এডমিশ্যন লোৱাৰ যিটো ফিজ স্কলাৰশ্বিপৰ পৰাই উঠি যায়। এতিয়া ইয়াত এডমিশ্যন ল'ব হ'লে যিটো ভাইবা ভোজ আছে, সেই ভাইবা ভোজৰ কাৰণে যদি ভালকৈ প্ৰিপাৰেশ্যন আপোনালোকে কৰিব খোজে, মোক কণ্টেক্ট কৰি ল'ব পাৰে। অনলি 3000 ফিজত মই আপোনালোকক ফুল প্ৰিপাৰেশ্যন কৰাই দিম ভাইবাৰ কাৰণে। গতিকে আপোনালোকৰ মনত যদি আৰু কিবা ডাউট আছে মোক সুধিব পাৰে কমেণ্ট ছেকশ্যনত। JB ল কলেজ 120 চিট হয়, LLB 320 চিট। এডমিশ্যন নটিফিকেশ্যন মে' মাহৰ লাষ্ট বা জুনত ইয়াতে এডমিশ্যন নটিফিকেশ্যনটো ওলাব।
ভাইবাত মানে ভাইবা লোৱা হ'ব, ভাইবাৰ থ্ৰু দি ইয়াত এডমিশ্যনটো হ'ব। আৰু যদি কিবা ডাউট আছে মনত কমেণ্ট কৰি দিব। আজিৰটো ভিডিঅ' মই ইমানতে সামৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।